সাবস্ক্ৰাইব বটনটো প্ৰেছ কৰি কাষৰ ঘণ্টাটো বজাই দিয়ক। নমস্কাৰ বন্ধুসকল, ৰাজনীতি কৌশিক শৰ্মা ইউটিউব চেনেলৰ মাজলৈ আপোনালোকক পুনৰবাৰ আদৰণি জনাইছোঁ। আজি আমি বেকআপ মাষ্টাৰ বিষয়ে শিকিম। বেকআপ মাষ্টাৰৰ জৰিয়তে কেনেদৰে আপোনালোকে SMS কল লগ আদি আপোনালোকৰ মোবাইলত সংৰক্ষিত কৰিব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰিম। তাৰ বাবে আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ প্লে ষ্টৰত প্ৰৱেশ কৰিব। প্লে ষ্টৰত প্ৰৱেশ কৰাৰ পিছত আপোনালোকে টাইপ কৰিব বেকআপ মাষ্টাৰ BACKUPMASTER বেকআপ মাষ্টাৰ টাইপ কৰি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে দেখাব আটাইতকৈ প্ৰথমতে যিটো আছে বেকআপ মাষ্টাৰ কণ্টেক্ট এপছ, সেইটো আপোনালোকে আপোনালোকৰ মোবাইলত ইনষ্টল কৰি ল'ব। হয়, আপোনালোকে তাত প্ৰৱেশ কৰি আপোনালোকে এইটো ইনষ্টল কৰি ল'ব। আপোনালোকে ইনষ্টল কৰাৰ পিছত আপোনালোকে পুনৰ আপোনালোকৰ মেনুলৈ আহিব। মেনুলৈ আহি আপোনালোকে সেই এপ্লিকেশ্যন যি বেকআপ মাষ্টাৰ আপোনালোকে তাত প্ৰৱেশ কৰিব। প্ৰৱেশ কৰাৰ লগে লগে ঠিক এনেধৰণৰ দেখা পোৱা যাব। তাতে আপোনালোকে দেখা পাব কেলেণ্ডাৰ, এপছ, SMS, কণ্টেক্টছ, কল লগছ, ডিক্সনেৰী, বুকমাৰ্ক। আপোনালোকে তাৰে আটাইতকৈ 3 নম্বৰ যিটো দেখা পাইছে তাৰ আপোনালোকে SMS প্ৰেছ কৰিব। SMS বেকআপ SMS প্ৰেছ কৰিব। তেতিয়া আপোনালোকে দেখা বেকআপ অল, আপোনালোকে বেকআপ অলত প্ৰেছ কৰিব। মই দেখা পালে আপোনালোকৰ SMS সমূহ আপোনালোকৰ মোবাইলত যিমান SMS আছিলে বেকআপ কমপ্লিটেড ছাকচেছফুলি। আপোনালোকৰ সকলো SMS বেকআপ অলৰেডি হৈ গৈছে। এতিয়া আপোনালোকে পুনৰবাৰ বেক কৰিব। বেক কৰি এতিয়া আপোনালোকে আপোনালোকৰ কল লগ যিটো আপোনালোকৰ ফোন কৰা কোনে ফোন কৰিছে এইবোৰ চাব পাৰে। আপোনালোকে তাত সেইখন লগ আপোনালোকে বেকআপ কৰিব পাৰে। এতিয়া আপোনালোকে কল লগসমূহ বেকআপ কৰিবলৈ কল লগত প্ৰেছ কৰিব। প্ৰেছ কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে বেকআপ অল। আপোনালোকে তাতে বেকআপ অলত প্ৰেছ কৰিব। আপোনালোকৰ কল লগসমূহ আটাইসমূহ বেকআপ হৈ যাব। এতিয়া আপোনালোকে সেই এপ্লিকেশ্যনটোৰ পৰা আহি পুনৰবাৰ মেনুত প্ৰৱেশ কৰিব। আপোনালোকৰ যিখন মেইন মেনু তালৈ আহিব। তালৈ অহাৰ পিছত আপোনালোকে মাই ফাইলত প্ৰৱেশ কৰিব। মাই ফাইলটোত প্ৰৱেশ কৰাৰ পিছতে আপোনালোকে তাতে দেখা পাব যে বেকআপ মাষ্টাৰ বুলি এটা ফল্ডাৰ আছে। আপোনালোকে তাতে প্ৰৱেশ কৰিব। বেকআপ মাষ্টাৰ তাতে আপোনালোকে দেখা পাইছে কল লগছ আৰু তলতে মেছেজেছ দেখা পাইছে। এতিয়া আপোনালোকে কল লগছ প্ৰৱেশ কৰিব। এতিয়া আপোনালোকে দেখাব আপোনালোকে কিছু সময়ৰ আগতে যিসমূহ কল লগছ আপোনালোকে বেকআপ কৰিছিলে সেইসমূহ আটাইসমূহ ইয়াতে উপলব্ধ হ'ব। আৰু তাৰপিছতে এতিয়া আপোনালোকে মেছেজটো খুলিব। মেছেজটো খোলাৰ লগে লগে মেছেজ আপোনালোকে যিমান মেছেজ কৰি আছিলে সেইসমূহ মেছেজ ইয়াতে আহি যাব। এতিয়া আপোনালোকে পুনৰবাৰ মেনুলৈ ঘূৰি আহিব। এনেদৰে আপোনালোকে আপোনালোকৰ মোবাইলৰ SMS, কল লগছ আদি সকলো সংৰক্ষিত কৰি থ'ব পাৰিব। গতিকে বন্ধুসকল, আজি আমি শিকিলোঁ বেকআপ মাষ্টাৰৰ বিষয়ে। আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আজ্ঞা দিয়ক। নমস্কাৰ। জয় আই অসম।